জিএমচিএইচৰ চিকিৎসক অনিল মহন্তলৈ সাংবাদিক বিনয় কলিতাৰ ফোন। হেল্ল' হয় স্যার, মই বিনয় গলো স্যার। মই ডক্টৰ অনিল মহন্ত দেই। কিবা ষ্টৰী এটা কৰিব নালাগে। মই এটা কথা ক'ব খুজিছোঁ, এই যে আপোনালোকে ষ্টৰীটো কৰিব আহিছে মানুহগৰাকী লৈ পেলাই, হয় হয়, মোৰ মতে আপোনালোকে নকৰিব। আপোনালোকে যিবিলাক ষ্টৰী বনাই আছে খুব ভাল কথা, আপোনালোকে পাব্লিক ইণ্টাৰেষ্ট বনাইছে, কিন্তু মই ভাবোঁ এইটো পাব্লিক ইণ্টাৰেষ্ট নহয়, এইটো প্ৰাইভেট ইণ্টাৰেষ্টৰ কাৰণে কৰিছে, বেয়া নাপাব। প্ৰাগ নিউজৰ প্ৰতিটো ষ্টৰী পাব্লিক ইণ্টাৰেষ্টত, বাকীবোৰ বাতৰিক প্ৰশংসা, এটা বিশেষ বাতৰি কৰাত বিনয় কলিতাক বাধা। কিন্তু কিয়? গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন ন্যায়াধীশৰ মাতৃ সম্প্ৰতি চিকিৎসাধীন জিএমচিএইচত। বিগত 10 বছৰে আশ্ৰমত থকা বৃদ্ধাগৰাকীৰ ভৰি ভাঙিল। মৰ্মান্তিক এই ঘটনাৰ বাতৰি সংগ্ৰহ কৰিব বিচাৰিছিল প্ৰাগ নিউজে। ফোন কৰিছিল চিকিৎসাৰ দায়িত্বত থকা অনিল মহন্তক। ডক্টৰৰ ব্যৱহাৰ শুনক। মই মোৰ কি কথা কম নকম, জোৰ কৰি পাব্লিকক কোৱাটোৰ কোনো মূল্য নাই। আৰু টিভি হ'ল বুলি, চেনেল হ'ল বুলি আপোনালোকে চব কথা কৈ ফুৰিব, নকৰিব আপুনি। কোনো কথা নুশুনো মই। পইচা যদি লাগে কানিক বেপাৰ কৰিব, মই আপোনাক সহায় কৰি দিম, যাক ক'ব মালিকক। পইচা লাগিলে কানিৰ বেপাৰ কৰক, মই সহায় কৰি দিম। চিকিৎসক মহন্তৰ সাংবাদিকক পৰামৰ্শ। কানিৰ ব্যৱসায়ত সহায় কৰিব পাৰে জিএমচিএইচৰ চিকিৎসকে। কানি ব্যৱসায় শব্দটো ডক্টৰজনৰ মুখত আহিল কেনেকৈ? তাৰমানে তেওঁ নিজে কানি ব্যৱসায় কৰে, নহ'লে তেওঁৰ হয় কানিৰ লগত ক'ৰবাত সম্পৰ্ক আছে, নাইবা তেওঁ কিয় কানিৰ কথা ক'লে, মানে অন্য কিয় নক'লে? পংকজ পাঠকক দেখাই পেলাই গোটেই মেডিকেল প্ৰফেশ্যনৰ জতলা কৰিব, আৰু তাৰপিছত আপোনালোকে ক'ব মেডিকেল ছাৰ্ভিচ দিয়া। মানুহ নে কুকুৰ ইখন দেশত? পংকজ পাঠকে কেঞ্চাৰত কয় যে পানী দি পেলাই খাবি, ভৰি দি পেলাই তাৰ পানী খাবি, তাৰপিছত আপুনি কয় এইখন মেডিকেল ছাৰ্ভিচ লাগে, স্পেচিয়েলিষ্ট লাগে। মহন্তৰ ক্ষোভ ক'ত গম পালে চিকিৎসকৰ মুখত এজন মন্ত্ৰী আৰু তেওঁৰ পত্নীৰ এটা ব্যক্তিগত চেনেলৰ প্ৰশংসা। চেনেলত পংকজ পাঠকক কিয় বহুৱাই মহন্তৰ ক্ষোভ। জিএমচিএইচৰ জিউ যাওঁ যাওঁ অৱস্থা, চিকিৎসাৰ অভাৱত প্ৰসূতিৰ মৃত্যু হয়। 3য় মহলাৰ পৰা ৰোগীয়ে জঁপিয়ায়, এমাৰ্জেঞ্চিত ডক্টৰ নাথাকে। ইয়াৰ পাছতো মেডিকেল ছাৰ্ভিচ বেয়া বুলি ক'ব নালাগে। এইজন চিকিৎসকৰ কিন্তু ব্যৱহাৰ এয়া। ডিঙিত ষ্টেথোস্কোপ, মুখত গালি, পেছাত চিকিৎসক কৰে অসভ্যালি। কানিৰ কথাও কয়। কোন হতে আপুনি জিএমচিএইচলৈ যাব, এওঁৰ দৰে ডক্টৰৰ চিকিৎসা ল'ব। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।